ঘৰুৱা অৱস্থা ভাল নাছিল বাবে পূজাৰ বিয়াখন দেউতাকে অনুষ্টুপীয়াকৈ আয়োজন কৰিছিল। তথাপিও বিয়াখনত যাতে কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে সাধ্য অনুসাৰে সকলো চেষ্টা কৰিছিল। কিন্তু দৰাপক্ষৰ অৱস্থা বহুত ভাল আছিল, সেয়েহে তেওঁলোকে অতি জাক-জমকতাৰে তেওঁলোকৰ ঘৰত বিয়া অনুষ্ঠিত কৰিছিল। পূজা আছিল ৰূপে গুণে অতুলনীয় এজনী অতি স্মাৰ্ট ছোৱালী। দেউতাকে এখন সৰু তামোল পাণৰ দোকান দিয়ে বৰ কষ্টৰে সিহঁতৰ ঘৰখন চলাইছিল। দেউতাকৰ সহায় হোৱাকৈ পূজাই টিউচন কৰিয়ে কিছু টকা উপাৰ্জন কৰিছিল আৰু নিজৰো পঢ়াৰ খৰচ উলিয়াইছিল। বিএ পৰীক্ষা ভালদৰে উত্তীৰ্ণ হোৱাৰ পাছতেই হঠাতে সম্ভ্ৰান্ত ঘৰৰ দৰা অগ্নিৱে দেখা মাত্ৰেই তাইক পচন্দ কৰিলে আৰু বিয়াৰ প্ৰস্তাৱো আগবঢ়ালে। সহজ সৰল দেউতাকে ভাল এখন ঘৰ পাই পূজাৰ বিয়াত সন্মতি জনালে। পূজা আছিল ঘৰৰ ডাঙৰ ছোৱালী আৰু তাই মাক দেউতাকৰ কোনো দিনেই অবাধ্য হোৱা নাছিল। সেয়েহে দেউতাকৰ সিদ্ধান্ত মতে তাইও বিয়াত সন্মতি দিলে। এনেদৰেই এমাহৰ ভিতৰত অগ্নিপ আৰু পূজাৰ বিয়াখন হৈ গ'ল। বিয়াৰ পিছত বিদায়ৰ সময় হ'ল। পূজাই মাকৰ পৰা বিদায় লৈ দেউতাকক সাবটি ধৰি কান্দি কান্দি দেউতাকক সাবট মাৰি ধৰিছিল। তেতিয়া তাত উপস্থিত সকলোৰে চকু সেমেকি পৰিছিল। পূজাই তাইৰ উৰণিখন দীঘলকৈ লৈ ভনীয়েকৰ সৈতে কইনাৰ বাবে সজোৱা গাড়ীখনৰ ওচৰলৈ আহিছিল। দৰা অগ্নিৰ্ভে ঘনিষ্ঠ বন্ধু কৌশিকৰ লগত কথা পাতি আছিল। কৌশিকে ক'লে, বন্ধু বৰকৈ ভোক লাগিছে, নিৰিবিলি ধাবাত গাড়ী ৰখাই ভাল খাদ্য খাব লাগিব। ইয়াত তোমাৰ শহুৰৰ ঘৰত যিহে খাদ্য দিলে খাবই নোৱাৰিলোঁ বুজিছা। তেনেতে ওচৰতে থিয় হৈ থকা অগ্নিভৰ সৰু ভাই প্ৰত্যুচ্ছয়ে ক'লে, হয় অ' দাদা, এইবোৰ তলৰ মানুহৰ সৈতে সম্পৰ্ক কৰিলে এনেকুৱাই হয়। মিতিৰৰ ঘৰলৈ বুলি কেতিয়াবা আলহী এজন লৈ আহিলেও তুমি আগলৈ লাজ পাবা। কি যে মাছৰ জোল বনাইছে, একোৱেই সোৱাদ নাই। এই বুলি কৈ সি জোৰেৰে হাঁহিবলৈ ধৰিলে। এইবাৰ দৰাৰ অগ্নিভো পিছ পৰি নাথাকিল। সিও সিহঁতক সমৰ্থন জনাই ক'লে, কি কৰিবা, চিন্তা নকৰিবা, ধাবাতে সকলোৱে গাড়ী ৰখাই যি মন যায় খাম দিয়া। ময়ো ইয়াত খাই ভাল নাপালোঁ। দাইলবোৰো ঠাণ্ডা হৈ পৰিছিল। স্বামী আৰু বন্ধুসকলৰ এই কথাবোৰ শুনি গাড়ীত উঠি বহিবলৈ লোৱা কইনা পূজা আৰু ৰৈ থাকিব নোৱাৰিলে। তাইৰ চকুৰে ধাৰাসাৰ চকু পানী বৈ আহিল। গাড়ীৰ দুৱাৰ খুলি তাই বাহিৰলৈ ওলাই আহিল আৰু চিধাই দেউতাকৰ ওচৰলৈ গৈ দেউতাকৰ হাতত ধৰি ক'লে, মই মোৰ শহুৰৰ ঘৰলৈ নাযাওঁ দেউতা, মই এই বিয়াখন মানি নলওঁ। এই কথাষাৰ কওঁতে তাই ইমানেই উত্তেজিত হৈ পৰিল যে তাত উপস্থিত সকলো স্তম্ভিত হৈ পৰিল আৰু পূজাৰ ওচৰলৈ সকলো ওচৰ চাপি আহিল। পূজাৰ এনে কথা শুনি শহুৰেকৰ মূৰৰ ওপৰত যেন এটা ডাঙৰ পাহাৰহে বাগৰি পৰিল। আচলতে কোনেও বুজিব পৰা নাছিল হঠাৎ কি হ'ল পূজাৰ। তেতিয়া পূজাৰ শহুৰেক ৰমণীকান্তই আগবাঢ়ি আহি পূজাক সুধিলে, কি কথা কৈছা বোৱাৰী? বিদায়ৰ সময়ত তুমি কিয় এনে কৰিছা? এনেকুৱা কি কথা হ'ল যে তুমি বিয়াখন নাকচ কৰিছা? স্বামী অগ্নিভো পূজাৰ ওচৰলৈ আহিল আৰু তেওঁৰ বন্ধু ভাই সকলো গাড়ীৰ পৰা নামি আহিল। সকলোৱে জানিব বিচাৰিলে যে আচলতে কি হৈছে, কিয় কইনাগৰাকীয়ে শহুৰেকৰ ঘৰলৈ যাবলৈ অস্বীকাৰ কৰিছে। পূজাই দেউতাক দয়াৰামৰ হাতত ধৰি তেতিয়াও কান্দিয়েই আছিল। নিজকে সংযত কৰি পূজাই শহুৰেকক ক'লে, দেউতা, মোৰ মা দেউতাই আমাক শিক্ষা দি নিজৰ সপোন ত্যাগ কৰি আমাক সক্ষম কৰি তুলিছে। পিতৃৰ বাবে কন্যাৰ অৰ্থ কি আপুনি জানেনে? আপোনাৰ পুত্ৰৰ হয়তো জানিব নোৱাৰে, কাৰণ আপোনাৰ কোনো কন্যা সন্তান নাই। তাৰ পাছত পূজাই পুনৰ কান্দি কান্দি শহুৰেকক ক'লে, জানেনে দেউতা, যোৱা এমাহ ধৰি মোৰ দেউতাই ৰাতি 2 বজালৈকে উজাগৰে থাকি মাৰ লগত মোৰ বিয়াৰ পৰিকল্পনা কৰিছিল আৰু অতিথিৰ আতিথ্যত যাতে কোনো অভাৱ নহয় তাৰ বাবে পৰিকল্পনা কৰিছিল। বিয়াৰ খাদ্যৰ বাবে কি ৰান্ধিব, কোন হ'ব ৰান্ধনি, কেনেকৈ বস্তু বাহিনী গোটাব, সেই সকলোবোৰ আলোচনা কৰিছিল। দেউতাটো বাদেই দিয়া, মায়েও বিয়া বুলি নিজৰ বাবে একো এটা বস্তু কিনা নাছিল যাতে মোৰ বিয়াত কোনো অভাৱ নহয়। মায়ে ভনীৰ বাবে কিনা আগৰ পুৰণি কাপোৰ পিন্ধিয়েই দিন পাৰ কৰিলে। 2 বছৰ পুৰণি দেউতাকৰ 100 টকীয়া চাৰ্টটোত কমেও 20টামান ফুটা। মা দেউতাই আমাৰ বাবে কোনোদিনেই ভালকৈ খোৱা নাছিল, ভালকৈ পিন্ধাও নাছিল। মাত্ৰ এটাই ইচ্ছা আছিল যে মোৰ বিবাহত কোনো অভাৱ নাথাকে। আজি আপোনাৰ পুত্ৰই দাইলখিনি ঠাণ্ডা পালে, মাছৰ জোলৰ সোৱাদ নাপালে আৰু তেওঁৰ বন্ধুসকলে খাদ্য খাবই নোৱাৰিলে। তেওঁলোকৰ উল্লাসিত হাঁহিটোৱে মোৰ দেউতাৰ হৃদয়ত আঘাত দিয়া নাইনে বাৰু? ইমান অপমান মই কেনেকৈ সহ্য কৰোঁ? কথাবোৰ কওঁতে পূজাই হাহাকাৰ কৰি উঠিছিল। তেতিয়া পূজাৰ দেউতাকে
দুখ মনেৰে ক'লে, তুমি এইবোৰ কি কথা কৈছা আইজনী? ইমান সৰু কথাতে এনে এখন কাম কৰিব নাপায় অ'। পূজাই দেউতাকক বাধা দি ক'লে, এইটো সৰু কথা নহয় দেউতা। মোৰ স্বামীয়ে মোৰ দেউতাক অসন্মান কৰিব আৰু মই কেনেকৈ সহ্য কৰিম? কি আপুনি ভাত ৰুটি মাছৰ জোল বনাইছিল নেকি? এই সকলোবোৰ ৰান্ধনিৰ কাম। আপুনি নিজৰ উদাৰতাৰে আপোনাৰ সামৰ্থ্যৰ বাহিৰত খৰচ কৰিছে। যদি কিবা বেয়া হৈছে সেয়া ৰান্ধনিৰ দোষ। তুমি তোমাৰ মৰমৰ ছোৱালীজনীক সেয়াও জাৰি বিয়া দিছা। কিমান ৰাতি তুমি উজাগৰে টোপনি ক্ষতি কৰিছা, কিমান কষ্ট কৰিছা, সেয়া মই নিজ চকুৰে দেখিছোঁ দেউতা। আৰু মোৰ মায়ে আমাৰ সুখৰ বাবে কি কৰা নাই? নিজৰ সুখ দুখ পাহৰি কেৱল আমাৰ বাবে গোটেই জীৱনটো পাৰ কৰিলে। নিজে নিপিন্ধি আমাক পিন্ধালে, নিজে নাখাই আমাক খোৱালে। কিন্তু যিসকলে নিজৰ পত্নী বা বোৱাৰীক নিবলৈ আহিছে তেওঁলোকে খাদ্যৰ দুখ বিচাৰি পাইছে। কিন্তু তেওঁলোকে বুজি পোৱা নাই যে তুমি মোৰ কোনো এটা বস্তু অভাৱ নোহোৱাকৈ ক'ৰ পৰা কেনেকৈ কুটাগছ বুটলি আনি মোক বিয়া দিছা। আজি আৰম্ভণিতেই এয়া দেউতা, পাছত আৰু কি হ'ব মোৰ সেয়া মই বুজি পাইছোঁ। জীয়েকৰ কথা শুনি দয়াৰামৰ শোকত ভাগি পৰিল। পূজাৰ মূৰত হাতখন ফুৰাই ক'লে, ইমান কথা নক'বা আইজনী। মই তোমাক লৈ সদায় গৌৰৱান্বিত যে তুমি মোৰ ছোৱালী। কিন্তু আইজনী, এই সময়ত তুমি এইবোৰ জেদ নধৰিবা। তেওঁলোকে তুমি ভবাৰ দৰে কথাবোৰ নিশ্চয় নাই ভবা। তুমি শান্ত হোৱা আইজনী। তেনেতে দৰা অগ্নিৰ আহি শহুৰেক দয়াৰামৰ হাতত ধৰি ক'লে, মোক ক্ষমা কৰিব দেউতা, মই ভুল কৰিছোঁ। পূজা সঁচাকৈয়ে বহুত অনুভৱী আৰু জ্ঞানী ছোৱালী। শহুৰ দয়াৰামে জোঁৱায়েকক সাৱটি ধৰি ক'লে, মোৰ ছোৱালী বৰ জেদী, কিন্তু বৰ মৰমীয়া। তুমি তাইক মৰমেৰে বুজাবা আৰু দুয়ো সদায় মিলি জুলি থাকিবা। দেউতাকৰ বুজনিত পূজাই কইনা হৈ সুখী মনেৰে স্বামী ঘৰলৈ গুচি গৈছিল আৰু এৰি গৈছিল চকুলোৰে তিতি থকা মাক আৰু দেউতাকৰ চকু দুটা। এৰি থৈ গৈছিল কালিলৈকে তাইক অনবৰতে বা চিঞৰি থকা মৰমৰ ভনীজনী। দেউতাকৰ চোতালৰ চৰাইজনী উৰি গৈছিল বেলেগ ঠাইলৈ। প্ৰিয় দৰ্শক, কন্যা হ'ল পিতৃ মাতৃৰ গৌৰৱ আৰু বহুমূলীয়া ধন। এই কন্যাদান ইমান সহজ কাৰ্য নহয়। তাতোকৈ কঠিন কাম হ'ল কন্যাগৰাকীক আদৰ সাদৰেৰে গ্ৰহণ কৰাটো। সকলোৱে মনত ৰাখিব লাগিব যে কন্যাদানৰ বেলিকা এজন পিতৃয়ে কিমান খেৰুৱাব পাৰে আৰু কিমান খেৰুৱাই নিজৰ ঘৰখন সুদা কৰি আনৰ চোতালত সুগন্ধি কৰি তুলিবলৈ কন্যাদান কৰে। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সহায়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।